অশোক কাগজ কলৰ ভূমি বেদখল মুক্ত কৰিবলৈ চৰকাৰৰ জাননী হৰিজন কলনীত থকা 13টাকৈ পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে। কৰিয়া পাহাৰৰ দাঁতিত থকা 36টা পৰিয়াললৈ এই জাননী প্ৰেৰণ কৰিছে। 15 দিনৰ ভিতৰত বেদখলকৃত স্থান ত্যাগৰ নিৰ্দেশ দিয়া হৈছে। মুঠ 49টা পৰিয়ালক 21 আগষ্টলৈকে সময়সীমা বান্ধি দিলে প্ৰশাসনে। হঠাৎ উচ্ছেদৰ জাননী পাই আতংকিত হৈ পৰিছে লোকসকল। অশোক কাগজ কলৰ প্ৰায় 100 বিঘা ভূমি বেদখলকাৰী কবলত আছে আৰু এই যেটো 100 বিঘা ভূমি বেদখলমুক্ত কৰা হ'ব। ইতিমধ্যে জাননী প্ৰেৰণ কৰা হৈছে। এই পৰিয়ালকেইটালৈ যেহেতু জাননী প্ৰেৰণ কৰা হৈছে। এই সন্দৰ্ভত আমাৰ সাংবাদিক মুস্তাক আলমৰ এক প্ৰতিবেদন আগবঢ়াইছে। হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ ঐতিহাসিক অশোক কাগজ কলত আৰু অশোক কাগজ কলৰ ভূমিত প্ৰায় 13টা পৰিয়ালে দীৰ্ঘদিন পৰা ইয়াত বসবাস কৰি আছিল আৰু সেইসকল লোকক আজি উচ্ছেদ কৰাৰ বাবে জিলা প্ৰশাসনৰ পৰা উচ্ছেদ জাননী কৰিছে। মোৰ সতীৰ্থই দৃশ্যাংশ দেখুৱাব। ইতিমধ্যে দেখিবলৈ গৈছে প্ৰতিটো ঘৰে ঘৰে গৈ তেওঁলোকে যি উচ্ছেদৰ জাননী প্ৰদান কৰিছে আৰু যিহেতু অশোক পেপাৰ মিলৰ ভূমিত তেওঁলোকে দীৰ্ঘদিনৰ পৰা ইয়াত বসবাস কৰি আছিল আৰু সেইসকল লোকক উঠি যাবৰ বাবে এইদৰে জাননী প্ৰদান কৰিছে। আৰু অশোক পেপাৰ মিলৰ এজন বিষয়া আছে, তেওঁলোকৰ কথা জানিম। কি ক'ব আপোনালোকে উচ্ছেদৰ কাৰণে জাননী দিব? হয়, মোক বঙাইগাঁও গৈতামাৰী চাৰ্কেলৰ পৰা মণ্ডলে জাননী দি দিছে। তেওঁলোকে কৈছে যে ইয়াতে জাননীখন দিব লাগে। কৰ্মচাৰী হিচাপে মোৰ ডিউটি মই পালন কৰিছোঁ। ইয়াত কেইটা পৰিয়াল আছে? 13টা পৰিয়াল আছে। অশোক পেপাৰ মিলৰ ভূমিত তেওঁলোকে দীৰ্ঘদিনৰ পৰা বসবাস কৰি আছে। হয়, এইবিলাক উঠি যাব দিছে। হয়। কিমান দিন সময় দিছে? এতিয়া আপোনাৰ 15 দিন সময় দিয়া হৈছে। একচুৱেলি প্ৰশাসনে গম পাব। মোৰ দায়িত্বটো মই পালন কৰিছোঁ। আন এজন লোক আছে যিহেতু ইয়াত দীৰ্ঘদিনৰ পৰা বসবাস কৰি আছিল। এই লোকসকলৰ পৰা আমি কিছু কথা জানিম। তেওঁলোকৰ মোৰ কাষতে আছে। তেওঁলোকৰ কথা কি ক'ব? আপোনাক উচ্ছেদৰ জাননী দিছে, কি ক'ব? আমাক অলপ আৰু সময় দিব লাগিব। কিমান দিন সময় দিব? কমচে কম পেপাৰ মিল যদি মানুহ আহে দিছেতো কিবা কোম্পানী অহাৰ আগতে আমি গুচি যাম। এতিয়া পানীৰ দিনত আমি কেনেকৈ গুচি যাম কওকচোন? এতিয়া কোন জেগাত আমি কেনেকৈ কি কৰিম? আমাকতো সময় লাগিব বন্দবস্ত কৰা। 10-15 দিনৰ ভিতৰত কি বন্দবস্ত কৰিম? ইয়াৰ আগতে 10-15 দিনত আহি কৈছে যে 7 দিনত ভৰাই দিম। তাৰ পাছত যাই এতিয়া 15 দিনৰ সময় দিছে। এই বৰষুণৰ দিনত আমি 15 দিনত কেনেকৈ কি কৰিম? এটা ঘৰ 15 দিনত হ'ব? তা 15 দিন নহয় আৰু 11 দিন আছে। 11 দিনত ঘৰ হ'ব? বনাব পাৰিব আপুনি? আপোনাৰ বেলেগ ঠাইত মাটি আছে নেকি? বেলেগ ঠাই আমাৰ মাটি যদিও নাথাকে, কাৰোবাৰ পৰা ভাড়া চাৰা কিবা এটা কৰি আমি কৰিম। সেইটোৰ কাৰণে আমাক সময় দিব লাগিব। আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যে চৰকাৰীও ঘৰো দিছে। আপোনাৰ চৰকাৰৰ ঘৰ দিছে। এতিয়া চব হিচাপত এইটো আমাৰ নেটত আছে, ছুইপাৰ কলনী বুলি লিখা আছে। এতিয়া তেওঁলোকে কি বুদ্ধি কৰিছে সেইটো মই নাজানো। এতিয়া ছুইপাৰ কলনী বুলি লিখা আছে। কিমানটা পৰিয়াল আছে ইয়াতে? কমচে কম 13টা পৰিয়াল আছে। 50 জন মানুহ হ'ব ল'ৰা ছোৱালী লৈ। আমি ইমান মানুহ ক'ত যাম? কিমান বছৰৰ পৰা আছে ইয়াত? কমচে কম আমি 73ৰ পৰা আছোঁ। 73 চনৰ পৰা, 1976 চনৰ পৰা। 73 চনৰ পৰা হিচাপ কৰক কয় বছৰ হ'ল? ইমান বছৰৰ পৰা এতিয়া আছোঁ। কোনো আজিলৈকে কোনো কমপ্লেইন হোৱা নাই। আজিহে কমপ্লেইন হৈছে। ঠিক আছে, যিকোনো কোম্পানী আহে আহক, আমাৰ কোনো অসুবিধা নাই। তেতিয়া আমি কৰি যাম। আমাকতো গভৰ্ণমেণ্ট হিচাপে, আমাৰ ছুইপাৰ হিচাপত আমাক গভৰ্ণমেণ্টে মাটি দিব লাগে, ঘৰ দিব লাগে। গভৰ্ণমেণ্টেতো সেইটো কৰা নাই। যিটো আমি আছোঁ সেইটোকে মানে হৰাই দিবাৰ ব্যৱস্থা কৰিছে। আপোনালোকক এনেকুৱাকৈ কোৱা নাই যে আপোনালোকে ইয়াৰ পৰা যে বেলেগ স্থানত বসবাস? নাই, তেনেকৈ কোৱা নাই। তেনেকৈ ক'লেতো আমি এতিয়া কিবা কৰি দি কিবা কাম কৰি ল'লো। এতিয়া আমি হ'লেও মদ চদ খোৱা মানুহ, কাম কৰা লেতেৰা মানুহ। আমাক এতিয়া কোনোবা ঘৰো নিদিয়ে ভাড়াত। তাতে ইমান পইচাও নাই। আমাৰ পেপাৰ মিলৰ চাকৰি যিটো আমি কৰিছোঁ সেই ইমান পইচাও নাই যে আমি মাটি কিনিব পাৰোঁ। আজি 1 লাখ টাকা, 1 কৰোৰ টাকা বিঘা হৈছে মাটি, 50,000 টাকা বিঘা হৈছে মাটি। কোন হিচাপে আমি কিনিম? কোন হিচাপে আমি থাকিম? হয়, এইসকল আচলতে লোকক আজি যিহেতু উচ্ছেদৰ জাননী দিছে আৰু জাননী দিয়াৰ পিছত তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে। যিহেতু তেওঁলোকে এক প্ৰকাৰ ছুইপাৰ, যিহেতু তেওঁলোকৰ ইয়াত আজি দীৰ্ঘদিনৰ পৰা এই যি অশোক পেপাৰ মিলৰ ভূমিত তেওঁলোকে বসবাস কৰি আছিল আৰু তেওঁলোকক আজি যেতিয়া জাননী দিছে 15 দিন পিছত তেওঁলোকে ঘৰ ভাঙি যাব লাগিব। তাৰ ফলত এক প্ৰকাৰ চিন্তিত হৈ পৰিছে আৰু চৰকাৰলৈ ক্ষোভ প্ৰকাশ কৰিছে যে আমি এনেকুৱা লোকসকল আমি ক'ত যাম এই সময়খিনিতে ভিতৰতে। এইদৰে ক্ষোভ প্ৰকাশ কৰিছে এই গাঁৱৰ স্থানীয় লোকসকলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।